নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ আৰু পুৱাই গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা প্ৰাতঃভ্ৰমণলৈ ওলাই অহা এগৰাকী মহিলাক চুৰিকাঘাত কৰিছে দুৰ্বৃত্তই ঘটনা গুৱাহাটীৰ মাজমজিয়াৰ সুন্দৰপুৰৰ নিচিনা যিখিনি স্থান আছিল পুৱা 7:40 বজাত সেই স্থানত এগৰাকী মহিলা ওলাই আহিছিল প্ৰাতঃভ্ৰমণলৈ আৰু মহিলাগৰাকীক বাইকত অহা দুটা দুৰ্বৃত্তই টাৰ্গেট কৰিছিল প্ৰথমতে মহিলাগৰাকীৰ ডিঙিত থকা সোণৰ চেণ্ডেল কাঢ়ি নিয়াৰ চেষ্টা কৰে কিন্তু সেই চেষ্টা বিফল হয় সেই বাইকত অহা দুটা দুৰ্বৃত্ত চিলনিচুৰ আৰু পৰিজয় সময়ত মহিলাগৰাকী এটা চুৰক ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল কিন্তু সেই সময়তে এখন চুৰিৰে মহিলাগৰাকীক আঘাত কৰে আৰু মহিলাগৰাকীৰ হাতত দুখ পাইছে মহিলাগৰাকীক বৰ্তমান হস্পিটেলত ভৰ্তি কৰা হৈছে গুৱাহাটী মহানগৰীত কৈছো পুৱা 7:40ত এই ঘটনা সংঘটিত হৈছে যেটো সময়ত ৰাজপথত কিছু গাড়ী ঘোঁৰা কম থাকে আৰু বিশেষকৈ মহিলাসকলক টাৰ্গেট কৰি লোৱা দেখা যায় চিলনিচুৰে কিন্তু অতি ডাঙৰ কথা যে চিলনিচুৰৰ মৰখা এগৰাকী মহিলাক ৰাজপথতে কিন্তু চুৰিকাঘাত কৰিছে আৰু বৰ্তমান মহিলাগৰাকীক দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰা হৈছে বৰ্তমান তেখেত চিকিৎসাধীন অৱস্থাত আছে কিন্তু প্ৰশ্ন হৈছে যে গুৱাহাটীৰ মাজমজিয়াৰ যি গণেশগুৰিৰ পৰা প্ৰায় 100 মিটাৰ বা 200 মিটাৰ যি দূৰত্ব তাত ওচৰতে দিছপুৰ থানা আছে দিছপুৰ থানাৰ একেবাৰে নিলগত এই ঘটনা সংঘটিত হ'ল আৰু পুৱাৰ ভাগত সেইখিনি সময়ত যেহেতু গাড়ী ঘোঁৰা কম থাকে তাৰেই কিন্তু যাৰ বাবে টাৰ্গেট কৰি লৈছিল মহিলাগৰাকীক আৰু ইয়াৰ পূৰ্বে আমি দেখিছো যে গুৱাহাটী মহানগৰীত প্ৰাতঃভ্ৰমণলৈ যোৱা মহিলাক চিলনিচুৰে টাৰ্গেট কৰে তেওঁলোকৰ পৰা কেতিয়াবা চেইন থপিয়াই নিয়ে কেতিয়াবা তেওঁলোকৰ পৰা মোবাইল থপিয়াই নিয়ে কিন্তু এই সকলোবোৰৰ পিছতো কিন্তু অতি ৰহস্যজনকভাৱে অতি লাজ লগাকৈ কিন্তু ব্যৰ্থ স্মাৰ্ট আৰক্ষী তেওঁলোকৰ নিৰ্বিকাৰ ভূমিকা কাৰণ আৰক্ষী চকুৰ সন্মুখে দিয়ে কিন্তু পলায়ন কৰিছে কাৰণ বাইকত অহা যোন দুটা দুৰ্বৃত্ত সেই দুৰ্বৃত্ত ৰাজপথৰে গুচি গৈছে যিটো ৰাজপথত কিন্তু আৰক্ষী টিকিলিলাই থাকে বা আৰক্ষী থকাৰ প্ৰয়োজন আছিল বা এটো সময়ত আৰক্ষী হয়তো নাছিল কিন্তু সেই সুযোগ গ্ৰহণ কৰি কিন্তু মহিলাগৰাকীক চুৰিৰে আক্ৰমণ কৰিলে ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰিলেতেন হাতত নহয় তেওঁক মৃত্যু হ'ব পাৰিলেতেন মহিলাগৰাকী কিন্তু তেখেতক হাতত আক্ৰমণ কৰিছে বৰ্তমান তেখেত দিছপুৰ পলিক্লিনিকত আছে আৰু গোটেই ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে নিউজ 18ক কি জনালে আমি অলপ শুনাব বিচাৰিছো তাৰপিছত আমি ঘটনাৰ সবিশেষ আপোনালোকৰ মাজত লৈ যাম सुबह मॉर्निंग वॉक में निकला मैं और बीवी दोनों 6:30 में निकला लौट के आ रहा था तो घर से 100 मीटर पहले मैं सब्जी खरीदने रुक गया वाइफ को बोला तुम घर चले जाओ तो इमीडिएट 2 मिनट में बस कॉल आया वो चिल्ला रही थी जोर जोर से चिल्ला रही थी मैं जब दौड़ के भाग के देखा तो वो नीचे ड्रेन में गिरी हुई थी उसके हाथ से ब्लड गिर रहा था उसके हाथ में बहुत गड्ढा मारा मैंने पूछा तो बोला कि 2 लड़के बाइक से आए और मेरा चैन छीना और धक्का दिया मैं गिर गई मैं उनको पकड़ी हुई थी वो एक चोर को हमारी वाइफ ने जोर से पकड़ा था मफलर पकड़ा और उसका हेलमेट पकड़ा तो एक दूसरा आदमी था उसको पूरा फाइट से मारा उसको वाइफ को पीछे सर पे और लास्ट में चाकू निकाल के चाकू सवार किया जब चाकू सवार किया तो उसका हाथ छूट गया और वो दोनों फिर भाग गए वहाँ से चैन ले जाने में सफल नहीं हुआ चैन उसके गले में फंसा रहा लेकिन चैन टूट गया फिर मैं उसको लेके एक रिक्शा वाले के साथ मैं कॉलोनी क्लिनिक में इलाज कराने के लिए अभी वो इलाजरत है मैं सुबह मॉर्निंग वॉक में निकला मैं और बीवी दोनों 6:30 में निकला लौट के आ रहा था तो घर से 100 मीटर पहले मैं सब्जी खरीदने रुक गया वाइफ को बोला तुम घर चले जाओ तो इमीडिएट 2 मिनट में बस कॉल आया वो चिल्ला रही थी जोर जोर से चिल्ला रही थी मैं जब दौड़ के भाग के देखा तो वो नीचे ड्रेन में गिरी हुई थी उसके हाथ से ब्लड गिर रहा था उसके हाथ में बहुत गड्ढा मारा मैंने पूछा तो बोला कि 2 लड़के बाइक से आए और मेरा चैन छीना और धक्का दिया मैं गिर गई मैं उनको पकड़ी हुई थी वो एक चोर को हमारी वाइफ ने जोर से पकड़ा था मफलर पकड़ा और उसका हेलमेट पकड़ा तो एक दूसरा आदमी था उसको पूरा फाइट से मारा उसको वाइफ को पीछे सर पे और लास्ट में चाकू निकाल के चाकू सवार किया जब चाकू सवार किया तो उसका हाथ छूट गया और वो दोनों फिर भाग गए वहाँ से चैन ले जाने में सफल नहीं हुआ चैन उसके गले में फंसा रहा लेकिन चैन टूट गया फिर मैं उसको लेके एक रिक्शा वाले के साथ मैं कॉलोनी क्लिनिक में इलाज कराने के लिए अभी वो इलाजरत है হয় মহিলাগৰাকীৰ স্বামীয়ে কি ক'লে শুনিলে কেনেকৈ পুৱাৰ ভাগত সংঘটিত হৈছিল মহিলাগৰাকীক ৰাজপথতে আক্ৰমণ কৰিলে কিন্তু ইমানৰ পিছত ডাঙৰ প্ৰশ্ন যে কি কৰি আছে স্মাৰ্ট আৰক্ষীয়ে কি কৰি আছে গুৱাহাটীৰ মহানগৰ আৰক্ষীয়ে কাৰণ গুৱাহাটীত এনেবোৰ ঘটনা কিন্তু একেবাৰে নতুন নহয় ইটোৰ পিছত সিটো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ থাকে প্ৰত্যেক দিনা গুৱাহাটীৰ
প্ৰান্তে প্ৰান্তে এনেকুৱাবোৰ ঘটনা সংঘটিত হয় আৰু এনেকুৱাবোৰ ঘটনা ৰোধত কিন্তু একেবাৰে ব্যৰ্থ গুৱাহাটীৰ প্ৰতিখন থানা কাৰণ প্ৰতিখন থানাত জাপে জাপে কিন্তু এনেকুৱা ধৰণৰ গোচৰ আছে আৰু বৰ্তমানলৈকে 7:40ত যেটো ঘটনা সংঘটিত হল সেই স্থানত বৰ্তমানলৈকে দিছপুৰ আৰক্ষী গৈ উপস্থিত হোৱা নাই দিছপুৰ থানাৰ পৰা সেই সুন্দৰপুৰৰ কিন্তু দূৰত্ব মই কৈছো 1 কিলোমিটাৰ নহয় একেবাৰে নিচে কাষতে সেই স্থান কিন্তু সেই স্থানলৈ বৰ্তমান কিন্তু দিছপুৰ আৰক্ষী গৈ পোৱাগে নাই দিছপুৰ আৰক্ষীয়ে খুদা পুছাৰ কৰিবলৈ যোৱা নাই মহিলাগৰাকীকো নিজৰ পৰিয়ালে লৈ আনিছে দিছপুৰ পলিক্লিনিকলৈ তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু সেই ঘটনাত যোনখিনি স্থানত হল বা দুৰ্বৃত্ত কোন দিশে গল সেই স্থানত সিসিটিভি কেমেৰা আছে নেকি দুৰ্বৃত্তক ধৰিবৰ বাবে দিছপুৰ আৰক্ষীয়ে যিখিনি কৰিব লাগে কিন্তু এতিয়াও কৈছো প্ৰায় 2 ঘণ্টা হ'ব হল এতিয়ালৈ কিন্তু এই 500 মিটাৰ দূৰত্ব কিন্তু দিছপুৰ আৰক্ষীয়ে গৈ পেলাই তেওঁলোকক খুটপুছ কৰিব পৰা নাই বা সেই স্থানত তেওঁলোকে চাব পৰা নাই এয়া হৈছে গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীৰ ফফুলা স্বৰূপটো কাৰণ কৈ থাকিলেও কাৰণ মহানগৰ আৰক্ষীৰ কথা যিমানেই নকওঁ সিমানেই কম হয় কাৰণ ইটোৰ পিছত সিটো ব্যৰ্থতা তেওঁলোকৰ সন্মুখত আছে কেতিয়াবা যদি গুৱাহাটীত আজি তাৰিখত গুৱাহাটীৰ আপুনি ঘৰ এৰি যাব নোৱাৰে কাৰণ চুৰৰ উপদ্ৰৱ হয় চিলনী চুৰৰ উপদ্ৰৱ আছে যিকোনো মুহূৰ্তত পুৱাৰ ভাগত আপুনি এগৰাকী মহিলা হওক বা অন্য কিছু আপুনি ধনৰ টুপুলা লৈ পেলাই বা আপোনাৰ হাতত অকমান কেছ লৈ আপুনি কিন্তু গুৱাহাটী মহানগৰত ওলাই যাব নোৱাৰে যিকোনো মুহূৰ্তত কিন্তু আপুনি চিলনী চুৰৰ টাৰ্গেট হ'ব পাৰে আৰক্ষী চকুৰ সন্মুখত এনেকুৱাবোৰ ঘটনা সংঘটিত হৈ থাকে বাৰম্বাৰ কৈছো যে দিছপুৰ থানাৰ পৰা 500 মিটাৰ দূৰত্বত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে এয়া এক প্ৰকাৰ স্মাৰ্ট আৰক্ষীক তেওঁলোকে ভেঙুচালি কৰিছে গভাইত চুৰবোৰে আৰু চ্যালেঞ্জ কৰিছে যে আপোনালোকৰ চকুৰ সন্মুখেদি চুৰ কৰি লৈ যাম আপোনালোকে কি কৰিব এনেকুৱা ধৰণৰ ঘটনা কিন্তু আমাৰ চিলনী চুৰ বা যিবোৰ আছে যিবোৰে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি আহিছে তেওঁলোকে কিন্তু মহানগৰ আৰক্ষীক নাকত ধৰি চাকত ঘূৰাইছে এইটো কথা ক'বই লাগিব আৰু গুৱাহাটী মহানগৰীত যে অপৰাধীৰ সংখ্যা বৃদ্ধি পাইছে সেইটো কথা আৰক্ষীৰ প্ৰকাশ কৰিছিলে সিপিএ যেতিয়া প্ৰেছ মিট দিছিলে তেওঁলোকে কৈছিলে যে গুৱাহাটীত বাহিৰৰ পৰা অহা অপৰাধীৰ সংখ্যা বৃদ্ধি পাইছে গুৱাহাটীত মাৰানষ্ট বৃদ্ধি পাইছে কাৰণ আমি দেখিছো ইয়াৰ পূৰ্বে পিস্তল দেখুৱাই গুৱাহাটী মহানগৰীত ৰাজপথৰ পৰা মহিলা ডিঙিৰ পৰা চেইন চুৰি কৰি লৈ গৈছিল কিছুদিন পূৰ্বে পিনাকি পথত এনকে প্ৰডাকশনৰ স্বত্বাধিকাৰী নৱবৰগতকীৰ পৰিবাৰৰ পৰা এনেকুৱা ধৰণৰ চেইন কাঢ়ি লৈ গৈছিল তাতো কিন্তু অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল কিন্তু সেইবোৰ ঘটনা সীমান্তে গ'ল তাৰ পিছত কাষতে গীতানগৰ থানাখন আছিল গীতানগৰ থানাৰ দূৰত্ব 500 মিটাৰ পিনাকি পথলৈকে তাতো কিন্তু আৰক্ষী ব্যৰ্থ আজি এই ঘটনাটো ব্যৰ্থ গতিকে প্ৰশ্ন হ'ব যে বাহিৰৰ পৰা যিবোৰ দুৰ্বৃত্ত আহিছে গুৱাহাটীলৈ কেনেকৈ চিনাক্ত কৰিব বা এইবোৰ পুৱাৰ ভাগত যিবোৰ বাইকত ঘূৰি ফুৰিছে এই যোনখন বাইক ব্যৱহাৰ কৰিছিল সিসিটিভি সক্ৰিয় হৈ আছে নাই সেইবোৰ কিন্তু আৰক্ষীয়ে আজিলৈকে উলিয়াব নোৱাৰিলে আৰু এটা আটাইতকৈ ডাঙৰ কথা এটো অপ্ৰিয় হলো সত্য গুৱাহাটীত সংঘটিত হোৱা 90% এনেকুৱা ধৰণৰ চিলনী চুৰৰ ঘটনা কিন্তু গোচৰ যি আছে সেইবোৰ মীমাংসা কৰাত কিন্তু ব্যৰ্থ হৈছে গুৱাহাটী আৰক্ষী কোনো ধৰণৰ চুৰ আৰক্ষীয়ে ধৰিব নোৱাৰে তেওঁলোকৰ চকুৰ সন্মুখেদি আৰক্ষী সদায় চিলনী চুৰ পলাই যায় বা দুৰ্বৃত্ত পলাই যায় তাৰ পিছত কিন্তু আৰক্ষীয়ে পিছত এতিয়া আজিটো এইটো ঘটনা 7:40ত সংঘটিত হ'ল বৰ্তমানলৈকে কিন্তু সেইখিনি স্থানত গৈ পেলাই দিছপুৰ আৰক্ষী পোৱা নাই গতিকে অপৰাধীক নাকি লগত বেয়াকৈ ব্যৰ্থ হৈছে গুৱাহাটী আৰক্ষী স্মাৰ্ট আৰক্ষী নামৰ স্মাৰ্ট আৰক্ষী কাৰণ সেই স্মাৰ্ট আৰক্ষী কিন্তু বেয়াকৈ চ্যালেঞ্জ দিছে প্ৰত্যেক দিনাখনে চ্যালেঞ্জ দি পেলাই কেতিয়াবা বাইক চুৰ কৰিছে কেতিয়াবা গাড়ী চুৰ কৰিছে ইয়াত ড্ৰাগছৰ সৰবৰাহ চলি আছে আৰু ইতিমধ্যে সিপিএ যি বাইক এখন প্ৰেছ মিট দিছিল কিছুদিন পূৰ্বে দিগন্ত পৰাই নিজে উল্লেখ কৰিছিলে যে চিলনী চুৰ এনেকুৱা ধৰণৰ চিলনী চুৰ হওক বা চেইন চুৰ হওক বা এনেকুৱা ধৰণৰ যি সৰু সুৰা চেইন চুৰি বা মোবাইল কাহিনীয়ে এইবোৰ সচৰাচৰ হৈছে ড্ৰাগছ পেডলাৰ হয় তেওঁলোক ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে তেওঁলোকৰ হাতত যেতিয়া টকা নাথাকে তেওঁলোকে এনেকুৱাবোৰ ঘটনা সংঘটিত কৰে ইমানখিনি তথ্য আৰক্ষীৰ ওচৰত থকাৰ পাছতো গুৱাহাটীত ক'ত ড্ৰাগছ বিক্ৰী হৈ আছে ক'ত গাঞ্জা বিক্ৰী হৈ আছে সেইবোৰ কিন্তু ৰোধতো কিন্তু গুৱাহাটী আৰক্ষী একেবাৰে ব্যৰ্থ গতিকে এনেবোৰ ঘটনা ইটোৰ পিছত সিটো ঘটনা বৃদ্ধি পাইছে নতুনকৈ যিসকল আমাৰ লগত জড়িত আছে আপোনালোকক জনাইছো যে গুৱাহাটী মহানগৰীত পুৱাৰ ভাগতেই এটা ভয়ংকৰ কাণ্ড সংঘটিত হ'ল ৰাজপথত প্ৰাতঃভ্ৰমণলৈ যোৱা এগৰাকী মহিলাক চুৰিকাঘাত কৰি থৈ গৈছে দুৰ্বৃত্তই আৰু মহিলাগৰাকীক প্ৰথমতে মহিলাগৰাকীৰ ডিঙিৰ পৰা চেইন চুৰিৰ বাবে তেওঁলোকে চেষ্টা চলাইছিল কিন্তু চেইন চুৰি কৰাত ব্যৰ্থ হয় মানুহগৰাকী পৰি যায় লগতে সেই বাইকৰ পৰা চুৰ দুটাও পৰি যায় আৰু মহিলাগৰাকীয়ে এটা চুৰক ধৰিবলৈ চেষ্টা কৰে সেইখিনি সময়তে কিন্তু পলাবলৈ চেষ্টা কৰাৰ সময়তে মহিলাগৰাকীক এখন চাকুৰে আক্ৰমণ কৰে হাতত আৰু মহিলাগৰাকীৰ যথেষ্ট তেখেতৰ তেজ ওলাইছে আৰু তেখেতৰ পৰিবাৰৰ লোকে তেখেতৰ দিছপুৰ পলিক্লিনিকলৈ লৈ আনিছে বৰ্তমান চিকিৎসাধীন হৈ আছে মহিলাগৰাকী কিন্তু আটাইতকৈ ডাঙৰ কথা গুৱাহাটী মাজমজিয়াৰ সুন্দৰপুৰত এনেবোৰ ধৰণৰ ঘটনা যদি সংঘটিত হয় তেন্তে পুনৰবাৰ গুৱাহাটীৰ যি আইন শৃংখলা পৰিস্থিতি আছে গুৱাহাটীবাসী কিমান সুৰক্ষিত আপোনাৰ ল'ৰা ছোৱালী কিমান সুৰক্ষিত আপোনাৰ পৰিবাৰ কিমান সুৰক্ষিত বা আপুনি বেংকলৈ কিছুমান টকা থবলৈ যোৱা বা আপোনাৰ ঘৰতে আপুনি কিছু পৰিমাণৰ নগদ টকা ৰাখি দিয়াৰ পৰিৱেশ কিন্তু গুৱাহাটীত বৰ্তমান নাই কাৰণ গুৱাহাটীত আৰক্ষী থকা নথকা এক প্ৰকাৰ একে হৈছে ইয়াত কিন্তু দুৰ্বৃত্তৰ টিঘিল গিলনি বেছি পাইছে কাৰণ যদি চাবলৈ যাওঁ আৰক্ষী থকাৰ পিছতো
প্ৰতিদিনে গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে এনেবোৰ ঘটনা সংঘটিত হৈ আহিছে আৰু অতি লাজ লগাকৈ এইবোৰ ঘটনা ৰোধ কৰাত কিন্তু ব্যৰ্থ হৈছে মহানগৰ আৰক্ষী স্মাৰ্ট আৰক্ষী বা পুনৰবাৰ কৈছো অপৰাধীয়ে কিন্তু চ্যালেঞ্জ দিছে এই অসম আৰক্ষীক বা যি আমি মহানগৰ স্মাৰ্ট আৰক্ষী বুলি কওঁ তেওঁলোকক চ্যালেঞ্জ দিছে কাৰণ 7টা চলিছে ঘটনা সংঘটিত হ'ল এতিয়া 9:35 এতিয়ালৈকে কিন্তু তেওঁলোক গৈ পেলাই সেই স্থান সুন্দৰপুৰ সেইখিনি স্থান নেপালে আৰু কোনোদিন এনেকুৱা ধৰণৰ এইবোৰ কাৰণেই তেওঁলোকে কোনোদিন অপৰাধী ধৰিব নোৱাৰে আৰু আৰক্ষীৰ প্ৰতি ৰাইজৰ আস্থা এইটো কাৰণেই কমি গৈছে কাৰণ পুৱাৰ ভাগত এগৰাকী মহিলাক ৰাজপথত চাকুৰে আক্ৰমণ কৰি থৈ গ'ল আৰু অপৰাধী পলাই গৈছে কাৰণ যদি অপৰাধী গণেশগুৰি ফাললৈ আহে তেন্তে দিছপুৰ থানাৰ সন্মুখেদি হয়তো তেওঁলোক অপৰাধী পলায়ন কৰিছে বা ইটো দিশে যদি গৈছে গীতানগৰ থানাখন তেওঁলোকে পাইছে মানে দুখন থানাৰ মাজত এই ঘটনা সংঘটিত হ'ল আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকা তাৰ পাছতো কিন্তু গুৱাহাটীত ইটো পিছত সিটো ঘটনা সংঘটিত হৈ আছে গতিকে শংকিত হৈ পৰিছে মহানগৰবাসী আৰু যদিও প্ৰাতঃভ্ৰমণলৈ যোৱা মহিলাসকল বা অন্য লোকসকলকো এটা কথাই ক'ব বিচাৰিছো গুৱাহাটী মহানগৰীত কিন্তু প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়ত ডিঙিত সোণৰ চেইন এনেকুৱা ধৰণৰ সামগ্ৰী পিন্ধি যোৱাটো কিন্তু এক প্ৰকাৰ মূৰ্খামি বুলি ক'ব লাগিব বৰ্তমান সময়ত কাৰণ যিকোনো মুহূৰ্তত আপুনি অপৰাধীৰ টাৰ্গেট হ'ব পাৰে আপোনাৰ ওপৰত চকু থাকিব পাৰে গতিকে সাৱধান হৈ থাকিব আৰক্ষীৰ ওপৰত আস্থা এইটো সময়ত ৰখাতকৈ নিজে সাৱধান হৈ চলাটো ভাল কাৰণ মহানগৰ আৰক্ষী কিন্তু অপৰাধ ৰোধ কৰা বা অপৰাধীক ধৰাত কিন্তু একেবাৰে ব্যৰ্থ হৈছে যাৰ বাবে এনেবোৰ ঘটনা সংঘটিত হৈছে সুন্দৰপুৰৰ ঘটনা জনালো বৰ্তমান মহিলাগৰাকী দিছপুৰ পলিক্লিনিকত আছে চিকিৎসাধীন হৈ আছে বৰ্তমান কিছু সময়ৰ পিছতেই তেখেতৰ পত্নী স্বামীৰ কিছু বাইট আহিছিল তথ্য আহিছিল তেওঁ জনাইছিল যে আৰক্ষীয়ে বৰ্তমানলৈকে তেওঁলোকে যোগাযোগ কৰা নাই বা ঘটনা সন্দৰ্ভত তেওঁলোকে দিছপুৰ থানাত গোচৰ ৰুজু কৰিব তাৰপিছত আৰক্ষীয়ে তদন্ত কৰিব কিন্তু তদন্তৰ কি হ'ব হেতুৱে ডাঙৰ কথা কাৰণ ইয়াৰ পূৰ্বেও এনে বহু ঘটনা দিছপুৰ থানাত পৰি আছে এনে বহু গোচৰ দিছপুৰ থানাৰ টেবুলত পৰি আছে কিন্তু সেইবোৰ গোচৰ নিষ্পত্তি হোৱা নাই অপৰাধী ধৰিব পৰা নাই আৰু তেনে ধৰণৰ অপৰাধীয়ে কিন্তু ইটোৰ পিছত সিটো ঘটনা সংঘটিত কৰি গৈছে আজি পুৱাৰ ভাগৰ ঘটনা সংঘটিত হ'ল কোনো ঠিক নাই এই অপৰাধী গৈ পেলাই কিছু সময়ৰ পিছত পুনৰ এটা ঘটনা সংঘটিত কৰিব পাৰে কিন্তু গুৱাহাটীৰ পৰিস্থিতি আইন শৃংখলা পৰিস্থিতি খুবেই বেয়া আৰু ইয়াত এতিয়া বৰ্তমান অপৰাধী টিঘিলঘিলনি চলি আছে গতিকে সাৱধান হৈ থাকিব সুন্দৰপুৰৰ দৰে ঘটনা যাতে পুনৰ সংঘটিত নহয় ধন্যবাদ